সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰহাত আছু চিত্ৰাংকন প্ৰতিযোগিতা। সদৌসম ছাত্ৰ সন্থা আৰু ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহ্বানত দেওবাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰাৰ সমান্তৰালকৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিচালনাত ৰহা আদৰ্শ চৰকাৰী নিম্ন বুনিয়াদী অভ্যাসন বিদ্যালয়ত 3টা শাখাত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এখনি চিত্ৰাংকন প্ৰতিযোগিতা আহ্বান কৰিছে। সেই প্ৰতিযোগিতাৰ কাৰণে মোক পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে 3টা শাখাত অনুষ্ঠিত হৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ক শাখা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ খ শাখা আৰু নৱম শ্ৰেণীৰ পৰা ওপৰ ক্লাছলৈকে গ শাখা। বিষয়বোৰ একে সৰু ল'ৰা ছোৱালীখিনিক বিশেষকৈ ক শাখা ল'ৰা ছোৱালীখিনিক দিয়া হৈছে চিত্ৰ এখন আঁকা বিষয়, আৰু বি গ্ৰুপত দিয়া হৈছে বৰটো ভাল পাওঁ মই। এইটো এটা ভূপেন হাজৰিকাৰ ৰচনা গীতৰ কলি। গতিকে এতিয়া বৰ্ষাৰ সময়, যেতিয়া বাৰিষাৰ সময়, বৰ্ষাৰ এইটোৰ ওপৰতে তেওঁলোকক বুজাই দিয়া হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে। আৰু আমাৰ এই আৰ্টৰ কম্পিটিশ্যনত সহায় কৰিছে আমাৰ ৰহাৰ এজন সমাজপ্ৰেমী ব্যক্তি শ্ৰীযুত অঞ্জন মুদৈ ডাঙৰীয়া। আৰু আমি এই চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা তথা বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ ঐতিহাসিক ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাইদেউ শ্ৰীযুতা নন্দিতা পাটৰ বাইদেউ। আৰু ইয়াত আজি বৰষুণ বতৰ, যদিও বৰষুণ বতৰ, ল'ৰা ছোৱালীৰ উৎসাহ দেখি, অভিভাৱকৰ উৎসাহ দেখি আমি আপ্লুত হৈছোঁ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত আহি অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে বাইদেৱে কৈছে আমাৰ 3টা শাখাত তেওঁলোকক ভাগ কৰা গৈছে, একদম ক্লাছ 1ৰ পৰা 11লৈকে। আৰু ইয়াত 3টা শাখাতে প্ৰথম, দ্বিতীয়, তৃতীয় প্ৰাইজ ৰখা হৈছে। প্ৰথম স্থান, দ্বিতীয় স্থান, তৃতীয় স্থান, আৰু প্ৰথম স্থান অধিকাৰীক এটা ট্ৰফি, এখন মানপত্ৰ আৰু তেওঁলোকে আৰ্ট কৰিব পৰা এটা উপহাৰৰ টোপোলা। তেনেকৈ খ শাখা আৰু ক, খ, গ 3টা শাখাতে দিয়া হৈছে। আৰু এই ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব আমাৰ এই অনুষ্ঠানটো সফল হোৱাত আমাৰ ৰহাৰে শ্ৰীযুত সুভাষ বৰা ডাঙৰীয়া, তেখেত LIC এজেণ্ট তথা সাঁচিপাত কিতাপ দোকান, তেখেতে আমাক যথেষ্ট সহায় কৰিছে। আমাৰ ৰহাৰ যুৱক বৰ্তমান ডুবাইত শিক্ষক হিচাপে কৰ্মৰত শ্ৰীযুত কংকন কাকতি ডাঙৰীয়াও আমাক যথেষ্ট সহায় কৰিছে। আৰু আমাৰ আজিৰ অনুষ্ঠানটো খুব সুচাৰুৰূপে সম্পন্ন হৈ যায়। আৰু আমাৰ শ্ৰীযুতা নন্দিতা পাটৰ বাইদেউ, আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ দীপক শৰ্মা, ফুনু শৰ্মা, চইল খেতান ডাঙৰীয়া, নৱজ্যোতি ভূঞা আদি কৰি তেওঁলোকে আহি আমাক উৎসাহিত কৰিলে। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু চিত্ৰাংকন প্ৰতিযোগিতা উদযাপন সমিতিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত